আহক ভিডিওটো আৰম্ভ কৰোঁ আৰু আগন্তুক এই যি ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আহিছে এইখিনি পদৰ লিখিত পৰীক্ষাৰ বাবে এইখন অসমীয়া মাধ্যমৰ PDF কিতাপ আপোনালোকে আমাৰ পৰা কিনি ল'ব পাৰে assamgkpdf.com ভিজিট কৰি য'ত 25,000 প্ৰশ্ন উত্তৰ পাব সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম জিকে অন্যান্য ইণ্ডিয়ান হিষ্ট্ৰী পলিটিক্স জিঅ'গ্ৰাফী এইবিলাক জিকে ইংলিছ গ্ৰামাৰ মেথছ ৰিজনিং সকলো টপিক এই PDF কিতাপখনত আপোনালোকে লাভ কৰিব মাথো 349 টকাত ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ অথবা আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব তো এইখন হৈছে নোটিছখন আৰু এই যিটো এডভাৰটাইজমেণ্ট আছিলে PNRDৰ ইয়াতে ব্লক GIS কোঅৰ্ডিনেটৰ ব্লক লিভলিহুড এক্সপাৰ্ট আৰু ব্লক NRM এক্সপাৰ্ট এইকেইটা পোষ্ট আহিছিলে মুঠ 83টা পোষ্ট আছিলে আৰু এই 83টা পোষ্টৰ ভিতৰত প্ৰথম যিটো ব্লক GIS কোঅৰ্ডিনেটৰ 11টা পোষ্ট আছিলে ব্লক NRM এক্সপাৰ্টৰ 35টা আৰু ব্লক লিভলিহুড এক্সপাৰ্টৰ আছিলে 37টা এইখিনি পদৰ কোৱালিফিকেশ্যনো বেলেগ বেলেগ আছিলে বিশেষকৈ ইয়াতে ইঞ্জিনিয়াৰিং ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী তেনেকুৱা বিচাৰিছিলে আৰু ইয়াতে চাওক দৰমহা যথেষ্ট ধুনীয়া আছিল এইখিনি পদৰ বাবে যিসকল বন্ধু বান্ধৱী এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এই পোষ্টকেইটা দৰমহা ভাল আৰু ইয়াতে চাওক এতিয়া এই যিখিনি পোষ্ট এইখিনি পদৰ যিটো এক্সাম সেই এক্সামটো অনুষ্ঠিত হ'ব 10 এপ্ৰিল 2022 11 বজাৰ পৰা 1 বজালৈকে সময় দিছে ইয়াতে আৰু ইয়াতে যদি আপোনালোকে এপ্লাই কৰিছে তেনেহ'লে sirdasam.gov.in এই ৱেবছাইটটোলৈকে যাব লাগিব আৰু তাতে প্ৰকাশ কৰিছে লিষ্ট এখন নহয় তিনিখন লিষ্ট প্ৰকাশ কৰিছে তিনিটা পোষ্টৰ কাৰণে যিখিনি বন্ধু বান্ধৱী এপ্লাই কৰিছে তেওঁলোকে তাতে তেওঁলোকৰ নাম আছে নে নাই চাই ল'ব পাৰিব আৰু 4 এপ্ৰিলৰ পৰা সেইমতে এডমিট ডাউনলোড কৰিব পাৰিব তো ইয়াতে ডাইৰেক্ট লিংকটো দি দিছোঁ ডেছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ আৰু ইয়াতে চাওক দ্য ৰিটেন এক্সামিনেশ্যন OMR বেছ ফৰ দ্য পোষ্ট অফ ব্লক GIS কোঅৰ্ডিনেটৰ এনেকৈ কৈছে আৰু ইয়াতে গোটেইখিনি উল্লেখ কৰিছে 15 ডিচেম্বৰ 2021ত এই এডভাৰটাইজমেণ্টটো প্ৰকাশ হৈছিলে আৰু ইয়াতে লিষ্ট কেইখন চাব পাৰে ব্লক GIS কোঅৰ্ডিনেটৰ লিভলিহুড এক্সপাৰ্ট NRM এক্সপাৰ্ট ইয়াতে যিটো SWF ইমেজ আছে ইয়াতে ক্লিক কৰি দিলে এই ইমেজখন ডাউনলোড হ'ব আৰু ইয়াতে কেণ্ডিডেটসকলৰ নাম উল্লেখ আছে নাম প্লাছ ইফালে ৰোল নম্বৰ তেনেকৈ এপ্লিকেশ্যন নম্বৰ ৰোল নম্বৰ এই সকলো উল্লেখ আছে কোনখিনি পোষ্টত কিমান কেণ্ডিডেটে এপ্লাই কৰিছে ইয়াতে ধুনীয়াকৈ উল্লেখ আছে তো এইখিনি আছিলে আপোনালোকক এই এডভাৰটাইজমেণ্টটোত জনাবলগীয়া আৰু বহুতৰ এতিয়া প্ৰশ্ন হ'ব পাৰে বিশেষকৈ যিখিনি ইয়াৰ আগৰ পোষ্ট আছিলে 1004টা পোষ্ট আছিলে গ্ৰেড 3 আৰু লগতে আছিলে 377টা গ্ৰেড 4 পোষ্ট এই পোষ্টখিনি কেনচেল কৰা হৈছে ইতিমধ্যে নোটিছ প্ৰকাশ কৰিছে কিছুদিন আগতে আৰু সেই নোটিছক লৈ ভিডিঅ' বনাইছোঁ যে PNRDৰ যি 1004টা আৰু 377টা গ্ৰেড 4 পোষ্ট আছিলে সেইখিনি কেনচেল কৰিছে অৰ্থাৎ সেই পদখিনিৰ বিজ্ঞাপনটো কেনচেল কৰিছে আৰু এই পদখিনি এতিয়া যি ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আহিছে আমাৰ বৰ্তমান 26,000 পোষ্টৰ এই পোষ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদত অন্তৰ্ভুক্ত হৈছে তো এইটো নতুন এডভাৰটাইজমেণ্টটো নিশ্চয় আপোনালোকে চাইছে যদি এতিয়ালৈকে গম পোৱা নাই তেনেহ'লে আমাৰ ভিডিঅ'কেইটা চাই ল'ব পাৰে ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ আৰু এই যিখিনি ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্ট আহিছে ইয়াতে গ্ৰেড 4ৰ পোষ্ট যথেষ্টখিনি আছে গ্ৰেড 4ৰ পোষ্ট আছে 13,300 পোষ্ট আৰু গ্ৰেড 4 পোষ্টখিনিৰ বাবে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছ আৰু মেক্সিমাম কোৱালিফিকেশ্যন ৰাখিছে HS পাছ অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম 8 পাছ বিচাৰিছে কিছুমান পোষ্ট আছে ইয়াতে য'ত মেট্ৰিক পাছ লাগে হায়াৰ ছেকেণ্ডাৰী পাছ যিসকল বন্ধু বান্ধৱী কৰিছে তেওঁলোকৰ বাবে যথেষ্ট ভাল ইয়াতে এপ্লাই কৰিবলৈকে বহুখিনি পোষ্ট পাব আৰু যিখিনি গ্ৰেড 3 পোষ্ট আছে তাৰে 8,331টা পোষ্টত মাথো গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব 3,690টা পোষ্টত গ্ৰেজুৱেট প্লাছ হায়াৰ ছেকেণ্ডাৰী পাছ এই কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু 1120টা যি ড্ৰাইভাৰৰ পোষ্ট আছে ইয়াতে মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডাৰী পাছ আৰু গ্ৰেজুৱেট এই সকলোৱে এপ্লাই কৰিব পাৰিব তো এই পদখিনিৰ ফুল এডভাৰটাইজমেণ্ট অহাৰ লগে লগে আপোনালোকক ডিটেইল ভিডিঅ' আগবঢ়াম আৰু কোনটো ডিপাৰ্টমেণ্টৰ পৰা কিমান খালী পদ ইয়াতে অন্তৰ্ভুক্ত কৰিছে সেই সকলো আমি গম পাম তাৰোপৰি এই পদখিনিৰ এক্সাম চিলেবাছ কেনেকুৱা হ'ব তাৰে ওপৰতো কম দিনৰ ভিতৰত আপোনালোকক ভিডিঅ' আগবঢ়াম আৰু এইখিনিৰ বাবে ইংৰাজী মাধ্যমৰ যদি PDF কিতাপ বিচাৰে তেনেহ'লে assamgkpdf.com ভিজিট কৰিব য'ত 35,000 প্ৰশ্ন উত্তৰ এখন PDF কিতাপ আপোনালোকে যথেষ্ট কম দামতে লাভ কৰিব তো ভিডিঅ'টো এইখিনি নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ